ভাগৱতত কৈছে, কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেশে বাঢ়য়। আজি ভাগৱত শুনি যদি আপোনালোকে মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে, কালিলৈ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, এই অনুৰাগটো আপোনালোকৰ বাঢ়ি যাব আৰু এই অনুৰাগেই আপোনালোকৰ মুক্তিৰ পথটো সূচনা কৰিব। তে ভগৱন্তৰ কথা জানিবৰ কাৰণে যিটো আগ্ৰহ, ইয়াকেই ভক্তি বুলি কৈছে। বেদে কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমাৰ যিটো মনৰ অনুৰাগ, সেইটো হৈছে ভক্তি। আমাৰ প্ৰথম ছেটত ভগৱন্তৰ স্বৰূপ নাৰায়ণৰ ৰূপ বৰ্ণনা সম্পৰ্কত আমাৰ নিমি ৰজাক কৈছে ভগৱন্তৰ যিটো বৈশিষ্ট্য, ভকতৰ সুহৃদ পৰম প্ৰাণ সম, তাংকে বুলি নাৰায়ণ জানা নিপু তম। যে ভগৱন্তক যদি তুমি জানিব বিচাৰা, ভগৱন্তৰ বৈশিষ্ট্যটো কি? যে তেওঁ নিজতকৈও ভকতক ভাল পায়। নিজতকৈও ভকতক ভাল পোৱা গুণটোৱেই হৈছে ভগৱন্তৰ গুণ। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। যে মই নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। ভগৱন্তই কৈছে মই নিজতকৈও ভকতক ভাল পাওঁ। এতিয়া এই ভাগৱত শুনাৰ পিছত আমি কি হ'ব লাগিব? যে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি প্ৰথমে নিজে ভকত হ'ব লাগিব, তাৰপিছত পৰিয়ালটোক ভকত কৰিব লাগিব, তাৰপিছত ওচৰ চুবুৰীয়া, তাৰপিছত সমাজখনক আমি ভকত কৰিব লাগিব। ভকত কৰিবলৈ কাণত গামোচা চেলেং পিন্ধিলেই নহ'ব। আমাৰ এই তিনিটা আখৰৰ গুণটো লাগিব। ঈশ্বৰক ভজিব পৰা শক্তি, শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট মন্ত কিজন। যে প্ৰথম কথাটো হৈছে যে আমি মানুহ জন্ম পাই ঘৰখনৰ সকলো পৰিয়ালে যাতে পুৱা গধূলি ঈশ্বৰৰ সেৱা এটা কৰিব পাৰে, উপাসনা এটা কৰিব পাৰে, প্ৰাৰ্থনা এটা কৰিব পাৰে, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু ক আখৰে কৈছে আমি আত্মা দৃষ্টিত সকলো সমান, গতিকে আমি প্ৰত্যেকেই প্ৰত্যেককে উপকাৰ কৰিব লাগিব, কাকো হিংসা কৰিব নালাগিব। আৰু ত আখৰটোৱে কৈছে ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। এই কথাটো যিজনে উপলব্ধি কৰিব পাৰে সেইজনেই ভকত। মনত ৰাখিব কথা দেই। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি বহুত মানুহে বাহিৰত বিচাৰি ফুৰিছে, কিন্তু জ্ঞানীসকলে ক'ত বিচাৰে? হৃদয়ত। হৰিষি কেৱলে সঁচা মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে। গতিকে আমি কিবা সমস্যা হ'লে একান্ত মনে হৃদয়ৰ কৃষ্ণক আমি চিন্তা কৰিব লাগে। তেতিয়া আমাৰ সমস্ত মনৰ কামনা, সমস্ত আমাৰ বিপদৰ পৰা আমাক ভগৱন্তই উদ্ধাৰ কৰে। এইটোৱেই হৈছে ভাগৱতৰ মত। গতিকে তাকে সেই বুলিয় ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰে। যাৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আছে, যি ঈশ্বৰৰ হৃদয়তে আছে বুলি উপলব্ধি কৰে, সেইজনেই ভকত। গতিকে ভকত গুণবিশিষ্ট হ'লে নিজেও তৰিব, পৰিয়ালটোকো তৰাব। আপোনালোকৰ ঘৰত যদি এজন ভকত থাকে, তেওঁ নিজেও তৰিব, পৰিয়ালটোকো তৰাব। আৰু যদি এজন অভকত থাকে, নিজেও মৰিব, আনকো মাৰিব। গতিকে আমি ভাগৱত শুনাৰ পিছত আমি যত্ন কৰিব লাগিব যে আমাৰ প্ৰত্যেককে আমি ভকত কৰিব লাগিব। ভকত কৰিবলৈ কোনো সাজ পোছাকৰ প্ৰয়োজন নাই। হৰি নাম ঘোষি কলি যুগত, নিশ্চয়ই হুইবেক লোকভকত। আপোনালোকৰ ঘৰখনৰ পৰিয়ালৰ যাৰ মুখত ঈশ্বৰৰ নাম ওলায় তেওঁৱেই ভকত। কলি যুগত যাৰ মুখত ঈশ্বৰৰ নাম লয় তেওঁ ভকত, আৰু যাৰ মুখত ঈশ্বৰৰ নাম নোলায় তেওঁ অভকত।
ভকত তৰিব অভকত মৰিব। কোনে কৈছে? কপিল প্ৰভুৱে কৈছে। কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নাপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নাই, হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নোলায়, এহেজাৰ এফাকি ঘোষাৰ পৰা যাৰ এফাকি ঘোষা মুখস্থ নাই, তেওঁ অভকত। ঈশ্বৰৰ নাম মুখত নোহোৱা মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। কোনে? দাৰ্শনিক পণ্ডিতে। দাৰ্শনিক পণ্ডিতে কৈছে যিবিলাক মানুহৰ মুখত ঈশ্বৰৰ নাম নোলায়, সেই মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ। আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। কিছুমান মানুহ আছে অকণমান ইফাল সিফাল হ'লে আঞ্জা ভাজিত নিমখ ইফাল সিফাল ৰান্ধনিক বাৰ বজাই দিব। এই স্বভাৱটো যাৰ আছে তেওঁলোক খাবলৈ জীয়াই থকা মানুহ। সেই গুণবিশিষ্ট লোকসকল স্বামীৰ অনুপযোগী বুলি কৈছে। কোনে? লক্ষী স্বয়ম্বৰত লক্ষীয়ে এই সিদ্ধান্ত আমালৈ এৰি থৈ গৈছে। লক্ষী স্বয়ম্বৰত ভগৱন্ত লক্ষীক পাবৰ কাৰণে সকলো ৰজা মহাৰজা আহি স্বয়ম্বৰস্থলীত উপস্থিত হৈ আছে। পিতাক সাগৰে আনি সকলোকে চিনাকি কৰি দিছে আৰু কৰি দিয়াৰ পিছত কৈছে, এতিয়া তুমি মনে ভবা স্বামী এজন বাছি লোৱা। তেতিয়া প্ৰথম তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ এই কথাটো কৈছে, জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবৃষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই চিনি পাওঁ, পিছে এওঁ বৰ লোভীয়া। লোভীয়াতো পৰে সংসাৰ ৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভীয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰি থাকিব। এনেকুৱা মানুহ স্বামীৰ উপযোগী নহয়। নাকচ কৰিছে দেই, মনত ৰাখিব। তাৰপিছত আপোনাৰ দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ৰোধ অহংকাৰ। এওঁ এজন তপস্বী যোগী, ব্ৰহ্মজ্ঞানী ঋষি হয়, কিন্তু বৰ খঙাল। আকবৰী কোনে ভাল বোলাই বেক বাপে, অকাৰ্যত নষ্ট কৰি বেক চান্দ খাবে। এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, অকাৰণতে কেতিয়াবা মোক সাপ দি ধ্বংস কৰিব। গতিকে নাকচ কৰিছে। অৰ্থাৎ আমাৰ স্বামীবিলাক বেছি খঙাল হ'ব নালাগে। 3 নম্বৰতে তেওঁ হেৰিয়াৰ ওচৰলৈ গৈছে, পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন মহাধাৰ্মিক মানুহ বুলি মই চিনি পাওঁ, কিন্তু এওঁ কাৰো প্ৰতি মৰম নাই। এনেকুৱা মৰম নাইকিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপাব। আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। আকবৰী কোনে ভাল বোলাই বেক বাপে, অকাৰ্যত নষ্ট কৰি বেক চন্দ খাপে। এনেকুৱা মৰম নাইকিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব। 4 নম্বৰত ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে আন আউৰ নাহি কামাতুৰ। যে এওঁক সকলো দেৱতা অসুৰে সন্মান কৰে সঁচা, কিন্তু এওঁ বৰ কামুক। গতিকে ভুলভূঞা যিটো নিজৰ দুহিতাক হৰে, নিতে কোলা হ'লে যাইব ইহাক কবৰিলে। এনেকুৱা কামুক মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে কাজিয়া পেচাল কৰি থাকিব লাগিব। এই ধৰণেই সকলো বেয়া গুণবিলাক নাকচ কৰি অৱশেষত বিষ্ণুৰ মূৰত মালা পিন্ধাই দিছে। সেইকাৰণে আমাৰ বিবাহ বিধিত বৰক বিষ্ণুস্বৰূপ বৰ বুলি কোৱা হয়। যে আমাৰ ভাগৱতে এজনী ছোৱালীয়ে কেনেকুৱা স্বামী নিৰ্বাচন কৰিব লাগিব আৰু এজন যুৱকে কেনেকুৱা ভাৰ্যা বিচাৰি ল'ব লাগিব, চব কথা ভাগৱতত আছে। মই সেইকাৰণে উঠি অহা যুৱক যুৱতীসকলক আহ্বান জনাব খোজোঁ যে তেওঁলোকে ভৱিষ্যত আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম।
কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথাটো হয়তো আজি আমাৰ বহুত যুৱক যুৱতীয়ে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে। আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। বিয়া কিয় পাতিব লাগে? আজি আপোনালোকৰ কামদেৱাল সত্ৰৰ এলেকাত যিসকল লোকে গৃহস্থী কৰি বাস কৰি আছে, পিতৃ মাতৃক লৈ এটা বংশ পৰিয়াল হিচাপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই ঘৰত পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম, পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে পুত্ৰম, পুত্ৰ কিয় লাগে? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত আমাৰ ল'ৰা ছোৱালী জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব। আদি দেখা কিচকিচীয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি আহিব। কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত, মুখৰ আগত কোনোবা জীয়াৰী বোৱাৰী পুত্ৰই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। কিন্তু ভাগৱতে কৈছে, কোন পুত্ৰই সেই কাম কৰিব? পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাবে নৰকত। আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত পিতৃ মাতৃয়ে পুত্ৰ কন্যা জন্ম দি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰিছে, কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে সেইসকল পুত্ৰই আজি আমাৰ বহুত পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। গতিকে অবৈষ্ণৱ পুত্ৰ জন্ম দিলে আমাৰো সেই অৱস্থা হ'ব। এতিয়া আমি কেনেকুৱা জন্ম দিব লাগে? বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। ভাগৱতত কৈছে, যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে সেই পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ, আমাৰ কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। কিন্তু বৈষ্ণৱ পুত্ৰ আমি কেনেকৈ জন্ম দিম? ভাগৱতে কৈছে, বিশিষ্ট পুণ্যে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। পদ্ধতিবিলাক কৈ আছে দেই ভাগৱতে। আমি ভাগৱত কেৱল জীৱনশৈলীৰ পদ্ধতিবিলাক শিকিবৰ কাৰণে আহিব লাগে। যে আমাৰ এক দেও এক সেউ একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। যে আমাৰ মানে কৃষ্ণ যেতিয়া সন্তুষ্ট হ'ব, আপুনি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব। আৰু আমাৰ দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, মানে আমাৰ শিক্ষাবিদ পণ্ডিত আৰু মহাপুৰুষ গুৰুজনায়ো আমাৰ সাংসাৰিক জীৱনৰ পদ্ধতিৰ কথা ভাগৱতত উল্লেখ কৰি থৈ গৈছে। যে আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 পহৰ, এই 8 পহৰত 24 ঘণ্টা হয়। আমাৰ নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো পহৰত যাব লাগিব? আজি এই কথা বহুতে নাজানে। গতিকে আমাৰ ভগৱানে কৈছে, তোমাৰ হৃদয়তে মই আছোঁ, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে সেই নিয়মবিলাক মই ভাগৱতত লিখি থৈ আহিছোঁ। গতিকে ভাগৱত নপঢ়া যিমান কোৱালিফাইড নহওক, যিমান মানে উচ্চ পদস্থত নাথাকক, কিংবা মনে ভবা কামনাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব। আৰু আজিকালি বহুত
মানে উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহুত কোৱালিফাইড মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পায় এটা ল'ৰা। গণ্ডগোল ক'ত? ভাগৱতৰ দৰ্শন নাজানে। মই ভাবোঁ যে এই কামদিয়াল সত্ৰৰ দৰে যদি অসমৰ প্ৰত্যেকখন সত্ৰই এনেকুৱা কৰ্মসূচী যদি হাতত তুলি লয়, প্ৰতি বছৰে যদি আমাৰ উঠি অহা প্ৰজন্ম লোকসকলক আনি যদি এই ভাগৱতৰ আদৰ্শৰে অনুপ্ৰাণিত কৰে, তেতিয়াহ'লে আমি কেতিয়াও বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব নালাগে। গতিকে আমাক দেখুৱাইছে যে সূৰ্যোদয় উদয়ৰ পৰা সূৰ্যাস্তলৈ এই চাৰি পোহৰত আমি কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে এই চাৰি পোহৰত। তাৰে প্ৰথম দুটা পোহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান হ'ব। গতিকে দুটা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব। সৃষ্টিৰ আগতেই প্ৰথম বা দ্বিতীয় সন্তানটো আমাক কি লাগে? ল'ৰা লাগেনে ছোৱালী লাগে? কেনেকুৱা গুণৰ লাগে? ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, অৱশ্যৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, সন্ত লাগেনে, মহন্ত লাগেনে, ভক্ত লাগেনে, বৈষ্ণৱ লাগে? কি গুণ বিশিষ্ট লাগে? দুয়োজনে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈ যথা সময়ত তেওঁলোকে ভগৱন্তৰ চৰণত দুয়োজনে মনৰ ভাৱ দিব লাগিব। ভাৱেন লভতে সৰ্বম। তেতিয়া মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব। যদি দাম্পত্য জীৱনত মতভেদ থাকে, অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে, ভাৰ্যাই নাজানে, কাৰোবাৰ আকৌ ভাৰ্যাই জানে, স্বামীয়ে নামানে, এনেকুৱা যদি বৈসাদৃশ্য মানে মতভেদ থাকে, তেতিয়া আমাৰ দম্পতী জীৱনলৈও কাশ্যপ ঋষিৰ দৰে আমাৰ মানে নামি আহিব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত মন মিলাই কৰি গৈছিল। সেইকাৰণে তেওঁ আটাইকেইটা সন্তান দেৱতাৰ সন্তান জন্ম দিবৰ কাৰণে সক্ষম হৈছিল। কিন্তু দিতি হিংসা কৰি আছিল। সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপে ভাৰ্যাক বুজাইছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি ধৈৰ্য ধৰা। কিন্তু নামানে। উপায়ন্তৰ হৈ পুত্ৰদান দিলে ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হ'ল। আমাৰ উঠি অহা দম্পতীসকলে যদি এই আদৰ্শ নাজানে, এই সময়ৰ মূল্যাংকন কৰিব নোৱাৰে, আমাৰ জীৱনলৈ বা আমাৰ দাম্পত্য জীৱনলৈও তেনে আসুৰিক প্ৰবৃত্তিৰ সন্তান আহি যি বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠাবলৈ কুণ্ঠাবোধ নকৰিব। গতিকে আমাৰ ভাগৱতে সকলো নিয়ম ইয়াত দেখুৱাইছে। মই উঠি অহা প্ৰজন্মক আহ্বান জনাম যে তেওঁলোকে নিজাববীয়াকৈ ভাগৱত এখন ক্ৰয় কৰি যাতে অধ্যয়ন কৰাৰ এটা অভ্যাস কৰে, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত জীৱন সুখময়, মধুময়, আনন্দময় আৰু শান্তিময় হ'ব আৰু মনে বিচৰা সন্তান বা মনে বিচৰা ফল ভগৱানৰ পৰা লাভ কৰিব পাৰিব। সেইকাৰণে কৈছে ভগৱন্ত হৈছে ভকত বৎসল, যি বিচাৰে তাকেই দিব। কিন্তু বিচৰাৰ নিয়মটো আমি জানিব লাগিব। হেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব, জানিলোঁ আচন্ত সমস্তৰে হৃদয়ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, যি লাগে তাকে দিবৰ কাৰণে আছে। কিন্তু আমি বিচাৰ নিয়মবিলাক জানিব লাগিব। নিয়ম নাজানিলে আপুনি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব। ভাগৱত নুশুনা, ভাগৱত নপঢ়া, ভাগৱত নুবুজা কোনো পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মনৰ কামনা পূৰণ কৰিব নোৱাৰিব। কোনোমতে কেতিক্ষণে হুৱন্ত সাক্ষাৎ কৰিবা নৃপতিতাৰ উত্তৰ তোমাত, ধনৰ চেষ্টাক জিকালত এৰৈ মতি, কেশৱৰ চৰণত সেৱাত মাত্ৰ ৰতি। আমাৰ পাৰ্থিৱ যিবোৰ লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে আমাক ঈশ্বৰৰ ভক্তিৰ পৰা আঁতৰাই ৰাখে। গতিকে আমাৰ জীৱনশৈলীৰ আদৰ্শটো কেনেকুৱা হ'ব লাগিব? আমাৰ 4 আশ্ৰমৰ ভিতৰত গৃহাশ্ৰমেই শ্ৰেষ্ঠ। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ মাজেদি দেখাইছে
যে 4 আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম শ্ৰেষ্ঠ। আমি গৃহাশ্ৰমত কেনেকৈ বাস কৰিব লাগে? পদুম ফুলৰ দৰে। আমাৰ ভাৱবোৰ কেনেকুৱা হ'ব লাগে? কাছৰ দৰে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই জন্ম হয়, কিন্তু কোনোদিন বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। সদায় বোকা পানীৰ পৰা নিৰ্লিপ্ত হৈ থাকে। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণ সম্পন্ন ব্যক্তিসকলে ভগৱন্তই দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ তাৰ মাজতেই থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে লগত নিব পৰা ধন সম্পত্তি সংগ্ৰহৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। গতিকে সেইসকল কেনেকৈ থাকে? ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নচ পাচন পদ্ম পত্ৰম মীমাম্ভাস। আমাৰ সন্ত মহন্ত ভক্ত গুণসম্পন্ন ব্যক্তিসকল গৃহাশ্ৰমতেই থাকে, কিন্তু পদুম ফুলৰ দৰে থাকে। গতিকে ভাৱনাৰ দ্বাৰা ভগৱানক চিন্তা কৰি তেওঁলোকে তাতেই মুক্তিৰ পথ সূচনা কৰে। আৰু সেইসকলৰ থকাৰ ভাৱবিলাক কেনেকুৱা? কাছৰ দৰে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায়েই মোক চিন্তয়। সন্ত মহন্ত ভক্ত গুণসম্পন্ন ব্যক্তিসকলে গৃহাশ্ৰমতেই থাকে, কিন্তু ভাৱনাৰ দ্বাৰা সকলো মনৰ ভাৱ ভগৱানৰ পৰা আদায় কৰিব জানে। গতিকে ভগৱন্ত কল্পতৰু বৃক্ষ বুলি কৈছে। কল্পতৰু বৃক্ষ কাক কয়? যি লাগে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে। গতিকে বেদৰ মতে কল্পতৰু প্ৰধানকৈ 3 জোপা। স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। গতিকে আমি ভাগৱতত যি বিচাৰোঁ তাকেই পাম, ভগৱানৰ পৰা যি বিচাৰোঁ তাকেই পাম, কিন্তু আমি বিচাৰিব জানিব লাগিব। যদিও সকলো দিব পৰা ক্ষমতা আছে, নিবিচৰাজনক নিদিয়ে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তাজনক মাত্ৰ দেই ফলদান। আপোনাক কি লাগে? আপুনি হৃদয়ৰ কৃষ্ণক জনাওক, আপোনাৰ মনৰ ভাৱনা মতে পূৰণ কৰি দিব। মনত ৰাখিব কথাটো। গতিকে ভাৱনা পূৰণ কৰিবৰ কাৰণেই ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে, কিন্তু এই কথা নুবুজি আমি কি কৰোঁ? বাহিৰত বিচাৰি ফুৰোঁ। ভিতৰৰ কৃষ্ণক এৰি যদি বাহিৰত বিচাৰি ফুৰোঁ, আমাৰ গতি দ্ৰৌপদীৰ দৰে হ'ব। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ৰজস্বলা অৱস্থাত সমাজৰ মাজত যেতিয়া বস্ত্ৰ হৰণ কৰিছিল, দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ দুঃশাসনৰ হাতৰ পৰা সমাজৰ মাজত লজ্জানত অৱস্থাৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে সমস্ত শক্তি প্ৰয়োগ কৰিছিল, কিন্তু অৱশেষত বিফল হৈ গ'ল। তেতিয়া তেওঁ ভগৱন্তলৈ মনত পৰিল যে ভগৱন্তই আমাক সকলো বিপদতে উদ্ধাৰ কৰি আহিছে, আজি নিশ্চয় মোক এই বিপদতো তেওঁ উদ্ধাৰ কৰিব। কিন্তু মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি ক'লে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি আহা, নহ'লে মোক এতিয়া সভাৰ মাজত দুঃশাসনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, চিঞৰি আছে, অহা নাই। দ্ৰৌপদীৰ মনত পৰিল, তেওঁ দেখোন মোৰ হৃদয়তে আছে। হে হৃদয়ানন্দ, তুমি নাহিলে আৰু মোৰ উপায় নাই। ভমককৈ ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে প্ৰতিবাদ কৰিছে, দাবী কৰিছে যে তোমাক ইমান চিঞৰি আছোঁ, তুমি অহা নাই। তেতিয়া ভগৱানে কৈছে, তোমাৰ গাতেই দুখ। তুমি মোক দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকা পাইছোঁগৈ তোমাৰ কথা মতে। মথুৰাপতি বুলি কৈছা, মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ বুলি ক'লাহেঁতেন, মোক বহুত আগতেই লগ পালাহেঁতেন। গতিকে আজি আমাৰ বহুতৰ অৱস্থা সেইটো আছে। আমি কৰ্মত বিশ্বাস কৰিছোঁ। কৰ্মত বিশ্বাসত যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ততাৰ দূৰতো বিদূৰহন্ততা। মহাপুৰুষ মাধৱদেৱে জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ কাৰণে এই তথ্য দি থৈ গৈছে। গতিকে আমি সেইখিনি যাতে আমি অধ্যয়ন কৰি উপলব্ধি কৰি আমি যাতে তাক প্ৰয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে আজিৰ দৰে পৰিৱেশৰ মাজলৈকে আমি উঠি অহা প্ৰজন্ম নৱদম্পতীসকল বিশেষভাৱে আহিব লাগিব। তেতিয়াহ'লে আমাৰ মনে ভবা সকলো ভাৱনা আমি ভগৱন্তৰ পৰা পূৰণ কৰি ল'ব পাৰিম।